হেল্ল' সকলোৱে নমস্কাৰ ল'ব। অষ্টম দৰমহা আয়োগৰ কাম পূৰ্ণগতিত আগবাঢ়ি থকাৰ মাজতে যিবিলাক খবৰ আহি আছে সেই খবৰবিলাক খুবেই আশাব্যঞ্জক আৰু সেইবিলাকৰ ভিতৰত অন্যতম খবৰটো হৈছে যে এইবাৰ অষ্টম দৰমহা আয়োগত যিটো আমাৰ ফেমিলি ইউনিট যাৰ ওপৰত ভিত্তি কৰি ফিটমেন্ট ফেক্টৰটো বৃদ্ধি কৰা হয় বা নিৰ্ধাৰণ কৰা হয়, সেই ফেমিলি ইউনিটটো 3ৰ পৰা 5লৈকে বৃদ্ধি কৰাৰ কাৰণে দাবী জনোৱা হৈছে আৰু এইটো বিষয়ত আমাৰ অষ্টম দৰমহা আয়োগেও কিছু পৰিমাণে সহমত পোষণ কৰা বা আলোচনা কৰিম বুলি জনোৱাটো গম পোৱা গৈছে, যিটো এটা শুভ লক্ষণ। এতিয়া যদিহে 3.83 ফিটমেন্ট ফেক্টৰ হৈ যায়, তেনে ক্ষেত্ৰত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা কিমানখিনি বৃদ্ধি হ'ব সেই বিষয়টো আজি এইটো ভিডিঅ'ৰ যোগেৰে আলোচনা কৰিম। আৰু লগতে যদিহে আমাৰ ফেমিলি ইউনিটটো 5লৈকে বৃদ্ধি পায়, তেনেহ'লে আমাৰ যিটো মিনিমাম ফিটমেন্ট ফেক্টৰ হ'ব একেবাৰে কমপক্ষে হয়তো 2.25 হ'বই। গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে 2.25 ফিটমেন্ট ফেক্টৰ হ'লে দৰমহা কিমানখিনি বৃদ্ধি হ'ব, বা যদিহে আমাৰ 7 পে কমিশ্যনৰ ফিটমেন্ট ফেক্টৰটোৱে ৰিটেইন কৰা হয় 2.57টো, তেনে ক্ষেত্ৰত কিমানখিনি বৃদ্ধি হ'ব। যদিহে 3 হয় ফিটমেন্ট ফেক্টৰটো, তেনেহ'লে কিমানখিনি বৃদ্ধি হ'ব, আৰু শেষত 3.83 হ'লে কিমানখিনি বৃদ্ধি হ'ব। এইখিনি কথা ভিডিঅ'টো সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া আহিছোঁ যে প্ৰথমতে বৰ্তমান আজিৰ তাৰিখত এগৰাকী অসম চৰকাৰৰ অধীনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আছে। বৰ্তমান যিটো গ্ৰছ চেলাৰী সেইটো হ'ল 27,153 টকা। ইয়াতে অৱশ্যে কথা হ'ল কি, বৰ্তমান ডিএ চলি আছে 58%, কিন্তু 2% ঘোষণা হৈছে 60% হ'ব। গতিকে ইয়াতে 60% ধৰিছোঁ মই। 60% ধৰি গ্ৰছ চেলাৰী হয় 27,153 টকা। যদিহে তেখেতৰ গ্ৰেড পে হয় 3,900 টকা। যিহেতু আমাৰ 4th গ্ৰেড এমপ্লয়ৰ গ্ৰেড পেটো 3,900ৰ পৰা 4,500 টকালৈকে আছে, মই একেবাৰে লোৱেষ্টটো ধৰিছোঁ। আৰু তেনে ক্ষেত্ৰত তেখেতৰ যিটো নেট চেলাৰী হ'ব ডিডাকশ্যন হোৱাৰ পিছত, সেইটো হ'ব 23,976 টকা। বৰ্তমান তেখেতে লাভ কৰিব দৰমহা এইবাৰৰ 2% ডিএটো বৃদ্ধিৰ পিছত। তেনে ক্ষেত্ৰত এইগৰাকী এমপ্লয়ে যদিহে ফিটমেন্ট ফেক্টৰটো হয় 2.25, তেনেহ'লে দৰমহা কিমানখিনি লাভ কৰিব। ফিটমেন্ট ফেক্টৰ 2.25 হ'লে তেখেতৰ নতুন বেচিক পে হ'ব 37,000 টকা ৰাউণ্ডেড অফ হোৱাৰ পিছত। আৰু যদিহে দিয়ে 1% হয়, হাউচ ৰেণ্ট যদি 7% ধৰিলোঁ আমি এতিয়াৰ নিচিনাকৈ, আৰু যদি ফিক্স মেডিকেল এলাউন্সটো 600ৰ ঠাইত 1,000 টকা ধৰোঁ, যিটো একেবাৰে সম্ভাৱনা আছে, তেনেহ'লে নতুন গ্ৰছ চেলাৰী হ'ব 39,880। আৰু ডিডাকশ্যন হোৱাৰ পিছত নতুন যিটো নেট চেলাৰী হ'ব সেইটো হ'ব 35,611, 35,611, 35,611 ৰুপিজ। অলমষ্ট 11,000 মান টকাৰ ডিফাৰেঞ্চ এটা আহিব যদি ফিটমেন্ট ফেক্টৰটো হয় 2.25। আৰু যদি সেই ফিটমেন্ট ফেক্টৰটো হয় 2.27, যিটো আমাৰ 7 পে কমিশ্যনত আছিল, তেনেহ'লে নতুন যিটো বেচিক পে হ'ব তেখেতৰ, সেইটো ৰাউণ্ডেড অফ কৰাৰ পিছত হ'ব 41,000। নতুন গ্ৰছ চেলাৰী হ'ব 45,280 ৰুপিজ। আৰু ডিডাকশ্যন হোৱাৰ পিছত নতুন যিটো নেট চেলাৰী লাভ কৰিব সেইটো হ'ব 40,506 ৰুপিজ। অলমষ্ট 16,000 টকা ডিফাৰেঞ্চ আহিব যদিহে ফিটমেন্ট ফেক্টৰটো 2.57 হয়। আৰু যদিহে ফিটমেন্ট ফেক্টৰটো হয় 3, তেনে ক্ষেত্ৰত তেখেতৰ নতুন যিটো বেচিক পে হ'ব সেইটো হ'ব 48,000, আৰু গ্ৰছ চেলাৰী হ'ব 52,840 ৰুপিজ। আৰু ডিডাকশ্যন হোৱাৰ পিছত নতুন যিটো নেট চেলাৰী হ'ব সেইটো হ'ব 46,923, অলমষ্ট 23,000 ৰুপিজৰ ডিফাৰেঞ্চ এটা আহিব যদিহে 3 হয় ফিটমেন্ট ফেক্টৰ। আৰু যদিহে NCSCMে দাবী কৰাৰ নিচিনাকৈ বা অল ইণ্ডিয়া NPS এমপ্লয়ী ফেডাৰেশ্যনে দাবী কৰাৰ নিচিনাকৈ ফিটমেন্ট ফেক্টৰটো দিয়া হয় 3.83, যিটো একেবাৰে হাইয়েষ্ট পচিবল চান্স, তেনে ক্ষেত্ৰত নতুন যিটো বেচিক পে হ'ব ৰাউণ্ডেড অফ কৰাৰ পিছত সেইটো হ'ব 61,000, আৰু নতুন গ্ৰছ চেলাৰীটো হ'ব 66,880 ৰুপিজ। আৰু ডিডাকশ্যন হোৱাৰ পিছত তেখেতৰ নতুন নেট চেলাৰী হ'ব 60,086 ৰুপিজ। অলমষ্ট তেখেতৰ ডিফাৰেঞ্চটো 36,000 আহি যাব, ডাবলতকৈও অলপমান বেছি হ'ব। কিন্তু বৰ্তমান সময়ত যিটো মূল্য বৃদ্ধিৰ সময় চলি আছে, এই সময়ত যিহেতু আগন্তুক 10 বছৰৰ কাৰণে প্লেনিং কৰি এখন দৰমহা আয়োগ গঠন কৰা হয় বা কৰ্মচাৰীসকলক সা সুবিধাখিনি দিয়া হয়, গতিকে এই দৰমহা বৃদ্ধিখিনি একেবাৰে যুক্তিসংগত। আৰু যিহেতু নতুন দৰমহা আয়োগৰ অধীনত
যিখিনি কৰ্মচাৰীৰ ডিএ বৃদ্ধি হ'ব সেইখিনি খুব বেছি 2%কৈ বৃদ্ধি হ'ব এবাৰ, তাতকৈ বেছি বৃদ্ধি হোৱা আশা একেবাৰেই কম। গতিকে বছৰত দুটা ডিএ লাগিলে 2 + 2 4% বৃদ্ধি হ'ব। আৰু যদিহে ইনক্ৰিমেণ্টৰ ৰেটটো 3% থাকি যায় তেনেহ'লে মেক্সিমাম ইয়াৰলি চেলাৰী ইনক্ৰিজ হ'ব 7%। কিন্তু কৰ্পৰেট ছেক্টৰত চেলাৰী ইনক্ৰিজ হয় ইয়াৰলি এভাৰেজ 10 পৰা 12%। গতিকে প্ৰাইভেট খণ্ডতকৈ চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ হাৰটো কমি যাব। আৰু সেয়েহে একেবাৰতে দৰমহাখিনি বৃদ্ধি কৰি লোৱাটোৱে বুদ্ধিমানৰ কাম হ'ব। আৰু সেয়েহে কৰ্মচাৰী যিবিলাক সংগঠন আছে য'ত বৰ্তমান NCSA মিটিং কৰিবলৈ গৈ আছে, আটাইবিলাক সংগঠনে দাবীটো জনাই আছে যাতে ফিটমেণ্ট ফেক্টৰটো 3.83 দিয়া হয়। যে সময়ে ক'ব কিমানখিনি পাওঁ কিমানখিনি নাপাওঁ, কিন্তু আমি সকলোৱে দাবী জনোৱা উচিত, বা যিখিনি আমাৰ কৰ্মচাৰী সংগঠনে প্ৰতিনিধিত্ব কৰি আমাক তেওঁলোকে দাবী জনোৱা উচিত। তেতিয়া হয়তো কৰ্মচাৰীসকলে এটা ভাল লাভ পাব, যাৰ পৰা কৰ্মচাৰীসকলে আগন্তুক 10 বছৰত মূল্যবৃদ্ধিক মোকাবিলা কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আমাৰ তৃতীয় বৰ্গৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ দৰমহাটো কেনেকুৱা বৃদ্ধি হ'ব পাৰে এনেকুৱা গাঁথনিৰ ক্ষেত্ৰত সেইখিনি এটা বিশ্লেষণ আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। ভিডিঅ'বিলাক নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।